যোৱা 5 তাৰিখৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই এই বুথ বিজয় কাৰ্যসূচী শুভাৰম্ভ কৰিছিলে। সেই পৰিপ্ৰেক্ষিততে সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি অহা 11 তাৰিখলৈকে অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো সমষ্টিতে আমি বুথ বিজয় কাৰ্যসূচী চলি আছে আৰু সেইবাবে আজি ভাৰতীয় জনতা পাৰ্টিৰ কাকডোঙা মণ্ডলৰ অন্তৰ্গত 6 নং বুথত আমি উপস্থিত হৈছো। আজি বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতে বুথৰ বিভিন্ন বিষয়ত বুথৰ সংগঠনৰ বিষয়ত এখন সভা কৰাৰ লগতে আমি স্থানীয় বুথৰ কাৰ্যকৰ্তাসকল তথা শুভাকাংক্ষীসকলে এই বুথ বিজয় অভিযানৰ লগত সংগতি ৰাখি এই অঞ্চলত পদযাত্ৰা তথা যিসকল হিতাধিকাৰী আছে আমাৰ যিসকল লাভাৰ্থী আছে তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু তেওঁলোকৰ ঘৰত পতাকা লগোৱাৰ পৰা আৰম্ভ কৰি দলীয় যি কাৰ্যসূচী আমাক দলে নিৰ্ধাৰণ কৰি দিছে বুথৰ কাৰ্যকৰ্তাসকলে সুপৰিকল্পিতভাৱে আগবাঢ়িছে। আহি থকা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ এই বুথৰ কাৰ্যকৰ্তাসকল উৎসাহী আৰু তেওঁলোকে দুগুণ উৎসাহেৰে কাম আৰম্ভ কৰিছে আৰু পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত ভাৰতীয় জনতা পাৰ্টিয়ে এই বুথত নিজকে প্ৰতিপন্ন কৰিব। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দুটা মণ্ডলত আজি কাৰ্যসূচী আছে। বিভিন্ন সময়ত কাৰ্যসূচী আমাৰ কাৰ্যপদ্ধতিৰ অংশ। আমাৰ কাৰ্যপদ্ধতিৰ মতে আমাৰ বিভিন্ন দলীয় কাৰ্যসূচী চলি থাকে। এনেকুৱা নহয় যে নিৰ্বাচন কেন্দ্ৰিকভাৱে আমাৰ কাৰ্যসূচী। আমি প্ৰতিদিনেই আমি কাৰ্যকৰ্তাসকলৰ সৈতে সম্পৃক্ত হৈ থাকোঁ। কাৰ্যকৰ্তাৰ সৈতে সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত দলীয় যিখিনি পৰিকল্পনা নেতৃত্বৰ যিখিনি মাৰ্গদৰ্শন সেইখিনিক বাস্তৱত ৰূপ দিয়াৰ নিমিত্তে আমাৰ জিলা সভাপতি হওক বা আমি জিলা সভাপতি হওঁ, মণ্ডল সভাপতি, বুথৰ সভাপতি, বুথৰ সন্মানীয় কাৰ্যকৰ্তা সকলোৱে আমি প্ৰতিদিনৰ আমাৰ এইটো কাম আমি প্ৰতিদিনৰ কামেই কৰি আছোঁ আৰু আহি থকা বিধানসভা নিৰ্বাচন যিহেতু চমু চাপিছে এই ক্ষেত্ৰত বুথৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাটো আমাৰ নৈতিক দায়িত্ব। ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব এইটো নিশ্চিত। অসমৰ জনগণে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা উন্নয়ন আৰু প্ৰগতিৰ এই অগ্ৰগামী যাত্ৰাক আৰু অধিক ত্বৰান্বিত কৰিব ভোটদানৰ জৰিয়তে। সকলোখিনি অপপ্ৰচাৰ অপব্যাখ্যা যি বিৰোধী শক্তিসমূহে বিৰোধী দলসমূহে জনমানসৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছে সেইখিনিত সম্পূৰ্ণৰূপে তেওঁলোক ব্যৰ্থ হ'ব। পুনৰ NDA চৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।